আমাৰ ভৰিকেইটা যাবলৈ দিছে বুলিয়েই আমি য'তে ত'তে গ'লে নহ'ব, অগম্যা গমন কৰিব নালাগিব। আমাক মানে সীমা বান্ধি দিছে মহাপুৰুষে প্ৰথম স্কন্ধ ভাগৱততে। কোনো জাতি জনগোষ্ঠী বা সমাজক লৈ নহয়। শংকৰদেৱৰ ভাগৱত ৰচনা কৰিছে বিশ্ব মানৱৰ উপকাৰৰ কাৰণে। উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰৱেশ। গোটেই বিশ্বৰ মানৱক উদ্দেশ্যি আহ্বান জনাইছে, যাৰ কাৰণে তেওঁৰ এই আহ্বানত সন্তুষ্ট হৈ মহাত্মা গান্ধীয়ে মন্তব্য দিছে, হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু। বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে যিমান বিশ্ববাসীৰ কাৰণে যিমান অমূল্য অৱদান দিছে আন কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন শংকৰদেৱ আমাৰ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে মহাত্মা গান্ধীয়ে। আছাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমাৰ একেখন গাঁৱতে আমি মিলা প্ৰীতিৰে থাকিব নোৱাৰোঁ, একেলগে বহি খাব নোৱাৰা অৱস্থা হৈ আছে। এইটো আমাৰ কাৰণে দুৰ্ভাগ্য। গতিকে সব বুদ্ধি ধৰি পৰমাত্মা হৰি চিন্তিলন্ত মৌন ধৰি। গতিকে আমি নিয়ম সংযম মানিব লাগিব। বাক্যৰ সদাচাৰ, গমন সদাচাৰ, মনৰ সদাচাৰ, সত্য দয়া প্ৰেম কৰোণা থাকিব লাগিব। আৰু স্নান সদাচাৰ, গাটো ধুলে ঢলঢলকৈ পানী ঢালিলেই নহ'ব। আপুনি গা ধুওঁতে বাহিৰে ভিতৰে শুদ্ধি কৰিব লাগিব। মানে কৃষ্ণ একদেৱ দুখ হাৰি কালো মায়াদিৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি না আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ, জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ। বা জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কেৰি নাহি কেউ পাম, তুহাৰী শৰণে ৰেণু শতকোটি বাৰ একো কৰোঁ প্ৰণাম, দৰশিত সুন্দৰ গৌৰ কলে পৰ জৈসন সুৰপৰ কাষ, সকলো সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। আপুনি গোটেই গুৰু বন্দনাটো গাই পেলাই গা ধুই থাকক, বাহিৰে ভিতৰে শুদ্ধ হ'ব। এইটো স্নান সদাচাৰ। আমাৰ শয়ন সদাচাৰ। আমাৰ বহুতে শুবও নাজানে, উঠিবও নাজানে। টোপনি ধৰিল বুলি এতিয়া গৰম দিনত আঁঠুৱা তৰি থৈছে, ঠাণ্ডা দিনত এতিয়া আঁঠুৱা তৰি থৈছে, লেপ তুলি পাৰি থৈছে, পেট ভৰাই খাইছে, টোপনি ধৰিল বুলি গৈ কোমল বিচনাত ধপংকে পৰি শুই দিছে। এনেকুৱা স্বভাৱ আছে যদি এৰিব দেই, গৈ পেলাই ধপংকে শুই নিদিব। আমি কেনেকৈ শুব লাগে মাধৱদেৱে আমাক ঘোষাৰ মাজেদি কৈছে, দুস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰিও কীৰ্তন। মহাপুৰুষ মাধৱদেৱে 1000 এফাকি ঘোঁৰা জীৱতৰণৰ কাৰণে লিখি থৈ গৈছে। তাৰ এফাকি ঘোষা হ'লেও নোগোৱাকৈ আপুনি নুশুব। কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ কিছুমান প্ৰতিক্ৰিয়া ভাৱে এনেকৈ প্ৰভাৱ পেলাই বহুত সময়লৈকে আপোনাৰ টোপনি নাহে, ছাতি পুতি লাগি থাকে। তেনেকুৱা দুৰ্দিন যদি আপোনাৰ জীৱনলৈ কেতিয়াবা নামি আহে, তেতিয়া আপুনি যিমান ঘোষা মুখস্থ আছে, যিমান কীৰ্তন মুখস্থ আছে, যিমান বৰগীত মুখস্থ আছে, যিমান দিহানাম মুখস্থ আছে, আপুনি গাবলৈ যত্ন কৰক। অতি কম সময়তে চাউণ্ড স্লিপ, মধুৰ টোপনি আহি যাব। আমাৰ বহুত মানুহ উঠিবও নাজানে, সাৰ পোৱাৰ লগে লগে চকু মোহাৰি জপংকে কামৰ ধান্দাত নামি আহে। সেইটো অভ্যাস আছে যদি এৰিব। আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতে কৈছে, যিজন ভগৱন্তৰ 3টা গুণময় ভাৱত আমাৰ দেশ জগতত অৱস্থান কৰি আছে। কেনেকৈ আছে? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰেখে 3 নাম লক্ষণ ভেদত। 3টা গুণনাম লৈ আমাৰ প্ৰত্যেকৰ দেহতে অৱস্থান কৰি আছে। প্ৰথম ব্ৰহ্ম, ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখিছে। আপুনি দুৰ্ঘোৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। আপুনি টোপনি যোৱা মানুহ এজনে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? ক'ব নোৱাৰে। পুৰা টোপনি যোৱা মানুহে ক'ব নোৱাৰে। তথাপিতো আপোনাক জীয়াই ৰাখিছে কোনে? ব্ৰহ্ম শক্তিয়ে। আপুনি সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খাই, হাতেৰে কৰে, ভৰিৰে যায়। কোনে চৈতন্য কৰি ৰাখিছে? ইন্দ্ৰিয়বিলাকক পৰমাত্মাই। আৰু ভগৱন্ত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যথা কৰ্ম তথা ফল দিবৰ কাৰণে অৱস্থান কৰি আছে। সেইকাৰণে অৰ্জুনক কৈছে, কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন। হে অৰ্জুন, তোমাক কামৰ অধিকাৰহে দিছোঁ, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছে,
যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনেই বা কি তেতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল হে অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে মই নুখুজাকে দিম নুখুজাকে দিয়া বোলে হয় প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে মাকে দিনটো বিচনাতে পেলাই নথয় কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ নিজৰ সন্তানক যেনেকৈ স্তনদান দিয়ে ময়ো ভকতৰ যথা কৰ্ম তথা ফল দিম আপুনি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিব বোলে কৰ্ম কি বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিব লাগিব বেদে কি বিহিছে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি আপোনালোকে 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত শুনাই অকল আপোনালোকৰ এই গাঁওখনকে আপোনালোকে উদ্ধাৰ কৰা নাই মাদুৰী মলগাঁওকে আপোনালোকে উদ্ধাৰ কৰা নাই মলাগাঁৱেই নহয় এই মাইক্ৰফোনৰ শব্দ ধ্বনি ভাগৱতৰ প্ৰতিধ্বনি কিমান দূৰলৈকে গৈছে একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ মানুহটো দূৰৰ কথা মোৰ ভক্ত জৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগ কুশিটো কৰে পবিত্ৰ আজি আপোনালোকৰ মাদুৰী মলাগাঁৱৰ ৰাইজে 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি বিশ্বৰ ব্ৰহ্মাণ্ডৰ প্ৰদূষণ বায়ু সংশোধন কৰিছে আৰু জীৱ জগতকো আপোনালোকে উদ্ধাৰ কৰিছে গতিকে আপোনালোকৰ সমাজে এনে পৰহিতকৰ বা জনহিতকৰ কাম কৰাৰ কাৰণে আপোনালোকৰ কি হ'ব পৰোপকাৰায় পুণ্যম আপোনালোকৰ গাঁওবাসীৰ পুণ্য অৰ্জন হ'ব মনত ৰাখিব গতিকে আমি এই কৰ্মবিলাকলৈ আমি কি কৰিব লাগিব ভাগৱতৰ আদৰ্শৰে আগবাঢ়ি আহিব লাগিব গতিকে ইমানবিলাক আত্মাক এই 5 দিন ঈশ্বৰৰ কথা শুনাই জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰাৰ সুবিধা দি দিলে যদি আপোনালোকে 5 দিনীয়া কাৰ্যসূচীৰে এই ভাগৱত পাঠ ব্যাখ্যা নাপাতিলেহেঁতেন আজি এই গধূলা আহি ইমান মানুহ বহি নাথাকিলেহেঁতেন নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকিলেহেঁতেন আজি ইমানবিলাক আত্মাক আনি কৃষ্ণ কথা শুনাই জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় কৰাৰ সৌভাগ্য আনি দিলে তাৰ কাৰণে গোটেই গাঁওবাসীৰ কি হ'ব পৰোপকাৰায় পুণ্যম এই কথা আমাক ভাগৱতে কৈ আছে তাৰপিছত কৈছে চতুৰ্ভুজৰ ৰূপ হৃদয়তে চিন্তি মণ্ডল মধ্যে থাপিল কৰি আবাহন দিলন্ত আসন পাছে পাদ্য নিবেদিল গতিকে আমাৰ ভগৱন্তক চতুৰ্ভুজ ৰূপ হৃদয়ত চিন্তা কৰি পাদ্য অঘলৈ তেওঁ আসনত বহি তেওঁক চিন্তা কৰিছে দেহ মন প্ৰাণ কৰি সাৱধান অৰ্পিলন্ত নিষ্ঠ কৰি আমি সদায় ঈশ্বৰত অৰ্পণ কৰি কৰ্ম কৰিব লাগে আমাৰ সেইকাৰণে অন্ন সদাচাৰটো আমাৰ আইসকলৰ কাৰণে বিশেষ প্ৰয়োজন আমাৰ বিবাহিত আইসকলক বিয়া দিনাখনেই আমাৰ বেদৰ মতে 7টা প্ৰতিজ্ঞা কৰায় তাৰ প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰায় অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা তেতিয়া আইগৰাকীয়ে কয় আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ এই বুলি সোঁ ভৰিটো আগলৈ দি মানে উত্তৰ ফালে এখোজ আগবঢ়াই দিয়ে ইয়াৰ তাৎপৰ্যটো কিয় কাৰণে 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত কিয় প্ৰাধান্য দিলে যে আইগৰাকীয়ে বিবাহিত আইগৰাকীয়ে ৰন্ধন কৰি দিয়া অন্ন ঘৰৰ পৰিয়ালে খোৱাৰ লগে লগে প্ৰত্যেক পৰিয়ালৰ দেহত 7 ধাতু সৃষ্টি হয় মনত ৰাখিব অন্ন খালে ৰস ৰসৰ পৰা তেজ তেজৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জা মজ্জাৰ পৰা শুক্ৰৰ পৰা সতি সন্তান জন্ম হ'ব ব্ৰহ্মশুদ্ধ অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব ব্ৰহ্ম শুদ্ধ হ'লে মানে সতি সন্তান শুদ্ধ হ'ব এতিয়া আমাৰ আইসকলে কেনেকৈ শুদ্ধ ব্ৰহ্ম তৈয়াৰ কৰিব আমাৰ গীতা ভাগৱত কৈছে সবে কৃষ্ণত পৰ জানিবা নিশ্চয় অৰ্পণা নভৈলে কিছু ফল নধৰয় আইসকলে ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰুদেৱ নাম ভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ এইটো কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ বুলি কথা নাই মানুহ মাত্ৰেই জীৱশ্ৰেষ্ঠ মানুহ মাত্ৰেই আইসকলে ৰন্ধন কৰিবলৈ যোৱাৰ আগত এমুঠি চাউল ঈশ্বৰত অৰ্পণ কৰি থ'ব লাগিব কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰাৰ লগে লগে হৰি নাম হুতাসন পাপ সুখান বন খনেকতে দহি কৰে চন আইগৰাকী কৃষ্ণ মন্ত্ৰই সেই সময়লৈকে হোৱা অবাঞ্ছিত 5টা পাপৰ পৰা সেই ঘৰখন উদ্ধাৰ কৰে আমাৰ প্ৰত্যেকখন ঘৰতে যি জাতি জনগোষ্ঠীতেই নাথাকক যি সম্প্ৰদায়তেই নাথাকক যি সমাজতেই নাথাকক আমাৰ মানুহ মাত্ৰেই 5টা পাপ হয় আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা পাপ অবাঞ্ছিত পাপ হয় কি পাপ হয় খণ্ডনী পেখনি চুলি কলসী মাৰ্জনী
গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনি। এই 5টা পাপ আমাৰ প্ৰত্যেক ঘৰতে ৰাতিয়ে দিনে সিদ্ধ হয়। গতিকে কন্দনি মানে ঢেঁকীত ধান বনা বা মিক্সাৰত জা জলপান তৈয়াৰ কৰোঁতে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেখনি মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, নহৰু পিছা পিচি পেলাই আহাৰ তৈয়াৰ কৰোঁতে আমাৰ ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলি মানে জুহালত, গেছত, ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলহী, কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, তাক গৰম কৰি মাৰি দিয়া হয়, তাতো ব্ৰহ্ম হত্যা পাপ হয়, তাতো পাপ লাগে। আৰু মাৰ্জনী, ঠাইঘৰ সাৰোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে। মচি আনোতেও চকুৰে মনিব নোৱাৰা জীৱাণু মৰি আহে, গতিকে তাতো এটা পাপ লাগে। এই 5টা পাপ তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায়। মানুহ মাত্ৰে যি য'তেই নাথাকক, যি ধৰ্মতে নাথাকক, সেই 5টা পাপৰ কাৰণে গৃহস্থী ধৰ্মৰ জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে। কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণত অৰ্পণ কৰি ৰন্ধন কৰে আৰু খাবলৈ দিওঁতে কৃষ্ণ বুলি দিব পাৰে, তেতিয়াহ'লে সেই পাপৰ পৰা সেই ঘৰখন মুক্ত হৈ যায়। মনত ৰাখিব। গতিকে আপোনালোকে ৰান্ধোতেও কৃষ্ণ, গীতা ভাগৱতত কৈছে, সবে কৃষ্ণত পৰ জানিবা নিশ্চয়, অৰ্পণা নভৰিলে কিছু ফল নধৰে। জলপুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। কৃষ্ণত অৰ্পণ নকৰাকৈ, কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ আমাৰ আইসকলে অন্ন ৰান্ধিব নালাগে। মনত ৰাখিব কথাটো। আৰু এনেকৈ এমুঠি এমুঠি থওঁতে এমাহত টেকেলিটো ভৰিলে আপুনি বেচি পেলাই হয় নিজৰ ঘৰৰ কিবা পবিত্ৰ কামত লগাব, নহয় নামঘৰ বা সত্ৰ অনুষ্ঠানলৈ আপুনি দান দিব পাৰিব, তেতিয়াও আপোনাৰ পুণ্য হ'ব। গতিকে আপোনাৰ এইটো কৰিব। তাৰপিছত খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগে। আমাৰ বেদৰ মতে, ভগৱানৰ মতে যে আপোনাৰ আইসকলে যিকোনো চাহ জলপান মানে অন্ন আদি দিওঁতে কৃষ্ণ খাওক বুলি ক'ব লাগে। কৃষ্ণ শব্দটো উচ্চাৰণ কৰাৰ লগে লগে 5টা পাপৰ পৰা সেই অন্নটো প্ৰদূষণ মুক্ত হৈ যায়। গতিকে কৃষ্ণ বুলি নিদিলে কি হয়? কৃষ্ণ মন্ত্ৰ হীন দ্ৰব্য মতিত আৰু দুষ্টা, অন্ন জল সুৰাত আৰু কুকুৰৰ বিষ্ঠা। কৃষ্ণ বুলি উচ্চাৰণ নকৰাকৈ দিয়া দ্ৰব্য কুকুৰৰ বিষ্ঠা তুল্য অপবিত্ৰ বুলি কৈছে। কুকুৰৰ বিষ্ঠাৰ লগত কিয় তুলনা কৰিলে? গৰুৰ গোবৰো গোবৰুৱাই খায়, কিন্তু কুকুৰৰ বিষ্ঠা একোৱেই নাখায়। গতিকে আইসকলে আমাৰ ঘৰখনৰ পৰিয়ালক উদ্ধাৰ কৰিব লাগিব। কেনেকৈ? কৃষ্ণ সংস্কৃতিৰ অৱলম্বনৰ দ্বাৰা।